সোনাপুৰ অঞ্চলত কাঠফুলাৰ দৰে গঢ়ি উঠিছে ব্যক্তিগত চিকিৎসালয়। আমিৰ ইছলাম লস্কৰ নামৰ ব্যক্তিজনৰ নেতৃত্বত গঢ়ি উঠিছে চিকিৎসালয়। কোন এই আমিৰ ইছলাম লস্কৰ? লস্কৰে ক'ত পালে আলাদিনৰ চাকি? কাঠফুলাৰ দৰে একাংশ চিকিৎসালয় গঢ়ি উঠিছে সোনাপুৰ অঞ্চলত। আমিৰ ইছলাম লস্কৰ নামৰ এজন ব্যক্তিৰ নেতৃত্বত গঢ়ি উঠিছে দুখনকৈ চিকিৎসালয়। চিকিৎসালয় দুখনৰ নাম সোনাপুৰ ডায়েগনষ্টিক চেণ্টাৰ আৰু লাইফলাইন মেডিকেল। য'ত নাই উন্নত মানৰ পাৰ্কিঙৰ ব্যৱস্থা, যাৰ বাবে সমগ্ৰ অঞ্চলটোত গঢ়ি উঠিছে যান-জঁটৰ দৰে ভয়াৱহ সমস্যা, যাৰ বাবে বিভিন্ন দল সংগঠনে ইতিমধ্যে ইয়াৰ ওপৰত সন্দেহৰ আঙুলি টোৱাইছে। প্ৰশ্ন উঠিছে চিকিৎসালয় দুখনৰ পৰ্যাপ্ত চিকিৎসাৰ ব্যৱস্থাৰ ওপৰত। কিন্তু বৰ্তমান সময়ত প্ৰশ্ন উত্থাপিত হৈছে যে কাৰ অনুমতি সাপেক্ষে সোনাপুৰৰ দৰে অঞ্চলত এই চিকিৎসালয় গঢ়ি উঠিছে। আমিৰ ইছলাম লস্কৰ নামৰ ব্যক্তিজনে কাৰ নেতৃত্বত গঢ়ি তুলিছে এই চিকিৎসালয়সমূহ? কোন এই আমিৰ ইছলাম লস্কৰ? স্বাস্থ্য বিভাগৰ সাহস হ'বনে এই সন্দৰ্ভত ব্যৱস্থা ল'বলৈ? আমি নজৰ কৰিছোঁ যে আমিৰুল ইছলাম লস্কৰ নামৰ ব্যক্তিজনে ওৰফে আমিৰ তেওঁ দুখনকৈ হস্পিটেল ইয়াত কৰিছে। আমি ভাল পাইছোঁ, ৰাইজৰ সেৱাৰ বাবে হস্পিটেল কৰিছে। কিন্তু ইয়াৰ উদ্দেশ্য আৰু ইয়াত যিটো ব্যৱস্থা তেওঁ মাজেৰে আমি হস্পিটেলখন আৰম্ভ কৰা দেখিছোঁ, আমাৰ ইয়াত সন্ধিয়ান হৈছোঁ। কাৰণ কিয় তেওঁ পাৰ্কিং ব্যৱস্থা নোহোৱাকৈ তেওঁ দুখনকৈ হস্পিটেল গঢ়ি তুলিছে। দীঘাৰুঘাটত যিখন সৰু নাৰ্ছিং হোম এখন খুলিছে, তাত দেখা পাব আপুনি ডেইলি যান-জঁট, গোটেই পাৰ্কিংটো অবৈধভাৱে এটা পাৰ্কিং তেওঁ তাত গঠন কৰি পেলাইছে। গতিকে আমি ইয়াত জইণ্ট ডাইৰেক্টৰ কামৰূপ মেট্ৰ' তেওঁক অনুৰোধ কৰিব বিচাৰিছোঁ যে ঠিক এনেকুৱা ধৰণৰ হস্পিটেলবোৰে আমাৰ গাঁৱলীয়া চহা মানুহৰ জীৱনলৈ কিন্তু বিপদ মাতি আনিছে। কাৰণ কিয় তেওঁলোকে কি ৰিয়েজেণ্ট ব্যৱহাৰ কৰিছে? তেওঁলোকে ICU ব্যৱস্থা আছেনে? ইমাৰ্জেঞ্চি ব্যৱস্থা আছেনে? আৰু তেওঁলোকৰ ৱাৰ্ডবোৰত তেওঁলোকৰ যিবোৰ অপাৰেশ্যন থিয়েটাৰ, এছেপ্টিক কণ্ডিশ্যন এইবোৰ চেক কৰিছেনে মেডিকেল ডিপাৰ্টমেণ্টে? গতিকে ডাইৰেক্টৰ অফ হেল্থ, জইণ্ট ডাইৰেক্টৰ তেওঁলোকক আমি অনুৰোধ কৰিম, স্বাস্থ্যমন্ত্ৰীক অনুৰোধ কৰিম যাতে যিবোৰ সোনাপুৰত যেনেকুৱা এই আমিৰুল ইছলামৰ নিচিনা এনেকুৱা হস্পিটেলবোৰ যে গঢ়ি উঠিছে, সেইবোৰত এটা বিহিত যিটো মেডিকেল কাউন্সিল অফ ইণ্ডিয়া, ফাৰ্মাচী কাউন্সিল অফ ইণ্ডিয়া, ফাৰ্মাচী কাউন্সিল আছাম, এইবোৰ যিবোৰ এজেঞ্চি আছে তেওঁলোকৰ সম্পূৰ্ণ গাইডলাইন মতে এইবোৰ হস্পিটেলবোৰ হৈছেনে নাই। গতিকে আৰু তাত চিকিৎসাৰ নামত পৰীক্ষাগাৰবোৰত ইমানকৈ টকা লৈ থকা হৈছে। আৰু ওচৰতে থকা ডিষ্ট্ৰিক্ট হস্পিটেল আমাৰ ডক্টৰবোৰ পোৱা নাযায়, যাৱতীয় ঔষধ পাতি পোৱা নাযায়। কাৰণটো এইটোৱে নেকি যে ইয়াত গঢ়ি উঠা এইবোৰৰ কাৰণে ইয়াতে অসুবিধা পাইছে ৰাইজে? MRI CT স্কেন গোটেই তেওঁলোকৰ তাত কৰিবৰ কাৰণে পঠিয়াই দিয়ে। আমাৰ মেচিনবোৰ বেয়া বুলি কৈ দিয়ে ডিষ্ট্ৰিক্ট হস্পিটেলৰ। এইটো এটা অজুহাত আছে নেকি বাৰু এই হস্পিটেল কেইখনৰ কাৰণে? নিউজ ডেস্ক ৰিপৰ্ট, ৰিপাব্লিক নৰ্থ ইষ্ট।